Mukroh along Team Karbi Anglong lapen ADGP J Singh atum kahumri dam Kedamtang phaikuni niphai ingkoira hini arni Assam Meghalaya ahoi Mukroh pu adim along Karbi Anglong Thomas Council CEM Dr Tuliram Ronghang MP Horen Singh MLA Rupsing Teron MLA Dor Ronghang Lunsing Teron Rina Terangpi MECs lapen ADGP J Singh atum adim aklong an humri dam Bangso kahumri dam along CEM Dr Tuliram Ronghang pen kaningje ponke Mukroh forest bit along ke range forest office selam ponpo lapen Assam battalion camp Karletang Bidya Singh Lekthe akumlin lapen towata selam ponpo busi ningje tekang lapen forest home guard Abhimanu Das Mukroh along areng hu keso abang phu aphan keso kachelang ji aparman Assam sarkar pen Lekthe acek lapen KAAC pen Lekthe atangka KAAC CEM Dr Tuliram Ronghang pen pajir pon West Karbi Anglong pen jorang pathar report ট্ৰাক ধৰা হৈছে লুট ট্ৰাক আৰু দিনে দিনে ধৰি আছে যিবিলাকৰ কাঠ চুৰ কৰা চোৰাং চিকাৰীবিলাকৰ ইয়াত ধৰি আছে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো প্ৰটেকশ্যন দিওঁতে তেওঁলোকৰ যিটো নিজে যিবিলাকৰ টিম্বাৰ স্মাগলাৰ তেওঁলোকে আৰু সেইটো আমি নিন্দা কৰিছোঁ যাতে ভৱিষ্যত এনেকৈ ঘটনা নহয় আৰু এইটো ঘটনা আমি হ'ব নিদিওঁ আৰু ইয়াত আমাৰ মুক্ৰ অঞ্চল যিটো নেকি বৰ্ডাৰ ওচৰ ইয়াত যিটো নেকি ফৰেষ্ট কেম্পত আমি পাৰ্মানেণ্ট অফিচ বনাব বিচাৰিছোঁ ৰেঞ্জ অফিচ ইয়াৰ ৰেঞ্জ অফিচ বনাব আমাৰ জিৰিকেটিঙৰ ৰেঞ্জ অফিচ নাই মকৰমো নাই ইয়াৰ গতিকে ইয়াত আমাৰ মুক্ৰ ওচৰত ইয়াৰ বৰ্ডাৰ ওচৰত ইয়াতে যিটো আগত ফৰেষ্ট কেম্প আছে ইয়াতে আমি ফৰেষ্ট ৰেঞ্জ অফিচত ইয়াতে বহাব বেটেলিয়ন কেম্প থাকিব ফৰেষ্ট বেটেলিয়ন কেম্প থাকিব আৰু গোটেইখিনি আমি এই ব্যৱস্থাটো আমি এইটো আলোচনা কৰি আছোঁ আৰু এটা কথা যিহেতু মেঘালয়ে তেওঁলোকে আগ্ৰাসন কৰিছে আৰু যিটো ষ্টেট হাইৱে তেওঁলোকে নিৰ্মাণ কৰি ৰাস্তাটো বনাব পাৰে আমিও প্ৰপ'জাল দিছোঁ NEC পৰা এইটোতো কেন্দ্ৰ চৰকাৰৰ আঁচনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি সেই ৰাস্তাটো এতিয়া আমি খেৰুনিৰ পৰা ইয়ালৈকে আহি যাব এইটো ৰাস্তা একেই ৰাস্তাই হ'ব ৰাস্তাটো বনাব এইটোতো অহা যোৱা ৰাস্তা অৰ্থাৎ আপুনি ক'ব খোজে নেকি সীমা বিবাদ নহয় মানে পৰহিলৈ আমাৰ কেবিনেট এটা আছে আমি ইয়াত ফৰেষ্ট কেম্পটো ইয়াত ফৰেষ্ট ৰেঞ্জ অফিচলৈকে আমি লৈ যাম ইয়াত ৰেঞ্জ অফিচ কাৰ্যালয়লৈ লৈ যাম আৰু ইয়াত বৰ্তমানলৈকে ইয়াত পুলিচ থাকিব বেটেলিয়ন কেম্প থাকিব ইয়াতে বৰ্তমানলৈকে আৰু গোটেইখিনি আমি ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম কৰিম আৰু ইয়াত কি অফিচ থাকিব ফৰেষ্ট অফিচ থাকিব ইয়াতে আৰু ফৰেষ্ট ষ্টাফ থাকিব আৰু গোটেইখিনি কাম আমি হাতত লোৱাৰ কাৰণে আৰম্ভ কৰিম ইতিমধ্যে এই বৰ্ডাৰ ইছ্যু নাছিলে কিন্তু এক বিক্ষিপ্ত ঘটনাৰ সংগত কৰি এতিয়া বৰ্ডাৰ ইছ্যুলৈ মেঘালয় চৰকাৰে বৰ্ডাৰ ইছ্যু এইটো নহয় এইটোতো আপোনালোকে জানে এইটোতো কাঠ চুৰ কৰাহে এইটোতো আৰু এতিয়ালৈকে খেৰুনি ফৰেষ্ট ৰেঞ্জ অফিচত এতিয়ালৈকে 23টা ট্ৰাক এতিয়ালৈকে আছে কাঠ চুৰ কৰা মেঘালয় ট্ৰাকে আনি ইয়াতে কাঠ চুৰ কৰি আমি ধৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টে আৰু গোটেইখিনি ট্ৰাক এতিয়ালৈকে ৰেঞ্জ অফিচ কাৰ্যালয়তে আছে হ'ব উইদিন কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ এই বনাঞ্চলটোত তেওঁলোকে এই স্মাগলাৰসকলে টিম্বাৰ স্মাগলাৰসকলে তহিলং কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে গোটেই মানে যিমান ফৰেষ্ট আছে এই ফৰেষ্টটো মানে ডিফৰেষ্ট কৰাৰ এটা তেওঁলোকে ষড়যন্ত্ৰ কৰিছে গতিকে মেঘালয় চৰকাৰে ইফালেওতো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকেতো এইবোৰটো চেক কৰিব লাগে কিন্তু তেওঁলোকক ফ্ৰী হেণ্ড দিয়া হৈছে আৰু বিশেষকৈ কাৰ্বি আংলঙৰ মাটিত গছ কাটি তেওঁলোকে মেঘালয়ত লৈ যায় গতিকে ইয়াত গভৰ্ণমেণ্টো জড়িত আছে কনৰাড চাংমাৰ গভৰ্ণমেণ্টো জড়িত আছে এই টিম্বাৰ স্মাগলাৰ লগত মই এইটোৱে দাবী কৰিছোঁ আজি সাংসদ হিচাপে আৰু এটা কথা সুধিব বিচাৰিছোঁ ছাৰ যিহেতু মৃত যি বিদ্যা সিং লেক্থে বাৰে বাৰে কৈছিল যে তেওঁলোকে ইয়াত যথেষ্ট পৰিমাণৰ তেওঁলোকৰ পৰ্যাপ্ত আৰক্ষী নাই আৰু ভাল হাথিয়াৰ তেওঁলোকে নাই তেওঁলোকক যুদ্ধ কৰিবলৈ কাউন্সিলক বাৰে বাৰে তেওঁলোকে প্ৰেছ মিট দি আবেদন কৰাৰ পিছতো একো ব্যৱস্থা নোলোৱাৰ কাৰণে আজি এই ঘটনা সংঘটিত হ'ল বুলি একাংশই ক'ব বিচাৰে আপুনি কি নাই এইটো ব্যৱস্থা নোলোৱা কথাটো নহয় ব্যৱস্থাটো লৈছে আৰু আমিতো এনেকুৱা ভবা নাই যে কাঠ চুৰি কৰাসকলে যে এনে মানে জঘন্য কাণ্ড যে তেওঁলোকে কৰিব এইটোতো আমিতো ভবাই নাই কোনেওতো নাভাবে চিভিল ছ'চাইটি মানুহে কেতিয়াও নাভাবে এইটো নহয় জানো তাৰ চোৰাংবিলাকে এতিয়া হাতত যিটো আছে লেথেল বিপন সেই লৈ পেলাই এইটো আমাৰ বিদ্যা সিং লেক্থেক হত্যা কৰা হৈছে নহয় জানো
গতিকে আগন্তুক দিনবোৰত যি হ'ল ঘটনা এতিয়া অলপ আগতে আমাৰ কাৰ্বি আংলং চিফ ডক্টৰ তুলিৰাম ৰংহাঙে যে অহা 2 দিনৰ ভিতৰত EC ৰিজাৰ্ভেশ্যন লৈ ইয়াত যাতে আমাৰ বৰ্ডাৰটো ভালকৈ প্ৰটেকশ্যন হয় আৰু এইবাৰ প্ৰটেকশ্যনটো আমি টেম্পৰেৰীৰ কাৰণে নহয় পাৰ্মানেণ্টৰ কাৰণে আমি এই ব্যৱস্থাটো হাতত লওঁ। মেঘালয় CEM কৈছে বিউপি স্থাপন কৰিব মেঘালয় নহয় তেওঁলোকৰ মাটিত কৰক আমাৰ আপত্তি নাই কিন্তু অসমৰ বা কাৰ্বি আংলং মাটিত স্থাপন কৰিব নোৱাৰে এইটো অকল এইটো কাউন্সিলৰ দায়িত্ব নহয় কাৰ্বি আংলং বাসিন্দাসকলৰ দায়িত্ব আছে সকলোৱে উঠি আহিব লাগিব এই সময়ত। বৰ্ডাৰ অঞ্চলত মেঘালয়ে যি ধৰণে আগ্ৰাসনৰ মনোভাৱ লৈ ডেভেলপমেণ্ট কাম কৰিছে কিন্তু আমাৰ অট'নমাছ কাউন্সিলৰ পৰা তেনেকুৱা ডেভেলপমেণ্ট ইয়াত হোৱা নাই নাই নহয় যিটো ৰাস্তা আমি আহিছোঁ এইটো আচলতে মেঘালয় গভৰ্ণমেণ্টৰ ৰাস্তা নহয় এইটো NEC ডনাৰ পৰা হৈছে গতিকে মই অলপ আগতে সুধিছোঁ মুকৈলুমৰ পৰা জেৰিকেণ্ডেংলৈকে 16 কিলোমিটাৰ আছে গতিকে মই দিল্লীত গৈ আছোঁ অহা 7 তাৰিখে মই ডনাৰ মিনিষ্ট্ৰীত গৈ আৰু 16 কিলোমিটাৰ মই ৰাস্তা বিচাৰিম আৰু জেৰিকেণ্ডেং টু খেৰুনিলৈকেতো আছাম মালা এইটো টেণ্ডাৰটো কিবা ক্ল'জ কৰা হৈ গ'ল এতিয়া টেণ্ডাৰ অ'পেন কৰাৰ লগে লগে কাম আৰম্ভ হ'ব গতিকে যিটো 16 কিলোমিটাৰ ৰৈ গৈছে NEC ৰাস্তা এইটো কমপ্লিট কৰিবলৈ মই স্থানীয় ৰাইজে এটা কোৱা হৈছিলে যে আজি অন্তত আহিছে যেতিয়া বৰ্ডাৰলৈকে যাব লাগিছিল বুলি নাই আচলতে চিটুৱেশ্যন টেন্স হৈ আছে ল' এণ্ড অৰ্ডাৰৰ কথাটো আমি মানিব লাগিব আহিছে গোটেই MLA মোৰ কনচিলৰ যিমানখিনি টীম সেই ঘটনাটো নামি আছে আৰু ইয়াত সেই ঘটনাটো ইয়াতো কোনো মানে বৰ্ডাৰৰ সমস্যা নহয় ইয়াত যিবিলাকৰ কাঠ চুৰ কৰিছে কাঠ চুৰ কৰাবিলাকত ধৰিছে আৰু ইয়াত কোনো ইয়াত জয়ন্তীয়া বুলি নহয় কাৰ্বি বুলি নহয় ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি ফৰেষ্টৰ টিম্বাৰ যিবিলাকৰ চুৰ কৰিছে সেইটো আমি ধৰি আছোঁ ইয়াত মেঘালয় ছাইডৰ ইণ্টাৰষ্টেট বৰ্ডাৰৰ ছাইডত যিবিলাক আমাৰ ফৰেষ্টৰ গছবিলাক আছে যিবিলাক চুট কৰিছে এতিয়ালৈকে আপোনালোকৰ খেৰুনি ৰেঞ্জ অফিচাৰ চাওক প্ৰায় 23টামান ইয়াতে 23টামান ট্ৰাক ইয়াত ধৰা হৈছে এতিয়া টিম্বাৰ লৈ আৰু সেইদিনা ঘটনাটো আমিও ৰিকুৱেষ্ট কৰিছোঁ অনাৰেবল চিফ মিনিষ্টাৰক যে ইয়াৰ CBI দিব লাগিব জুডিচিয়েল ইনকুৱাৰী কৰিব লাগিব ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী কৰিব লাগিব সেইটো অলৰেডি চিফ মিনিষ্টাৰ ঘোষণা কৰা হৈছে সেইটো ইনকুৱাৰী কৰা হ'ব যোনে সেইটো সেইবিলাকৰ কাম কৰিছে তেওঁ পানিছমেণ্ট পাব আইনমতে যিটো এতিয়া ল' মতে এইটো পানিছমেণ্ট পাব স্যার বিদ্যা সিং লেখতে ডিজিপি স্যার একটা কোয়েশ্চন হলো স্যার 8 দিন গুছি গল এই ঘটনা হওয়া এতিয়াও স্যার মোমেন্ট টেন্স হৈ আছে বৰ্ডাৰ টেন্স তো ইয়াত দেখা নাই যেতিয়া কিবা এটা বস এইটো ইয়াত এতিয়া নহয় যেটো আগৰ পৰা যেতিয়া কিবা এটা ঘটনা হয় কিছুদিন লাগে ঘটনাটো সিচুৱেশ্যনটো নৰ্মাল হওঁতে আপোনালোকে এইটো গম পাইছে যিদিনা ঘটনা হৈছে সিদিনাই IG ল এণ্ড অৰ্ডাৰ প্ৰশান্ত ভূঞা DIG सेंट्रल रेंज सत्यराज हजारिका और कमिश्नर मनीष ठाकुर ইয়াত कैम्प কৰিলে প্ৰায় 5-6 দিন সিদিনা যিটো পৰিস্থিতি আছিল আজি যিটো পৰিস্থিতি আছে সেইটো ভিতৰত যথেষ্ট পাৰ্থক্য আছে সিচুৱেশ্যন নৰ্মালাইজ হওঁতে অকণমান টাইম লাগে কাৰণ পাব্লিকৰ মাজত এটা ট্ৰাষ্ট আহিব লাগিব আকৌ সেইটোহে আমি চেষ্টা কৰি আছোঁ আৰু যেনেকৈ চিফ সাহেবে কৈছে ইতিমধ্যে ঘটনাৰ বিষয়ে যেটোকে বহুতখিনি আলোচনা হৈছে माननीय मुख्यमंत्री महोदय निर्देश दिसे जे आमी इमिडिएटली हेतु तदंत CBI ट्रांसफर কৰিবলৈ লিখিব লাগে হেতু আমি লিখিলো লিখা পিছত হেতু এতিয়া গভৰ্নমেন্ট অফ ইন্ডিয়াত আছে মই ভাবো 2 দিনৰ ভিতৰত তদন্ত ট্ৰান্সফাৰ কৰা অৰ্ডাৰটো আহি যাব সেকেন্ড গভৰ্নমেন্ট অফ আসাম অলৰেডি এটা জুডিশিয়াল ইনকুৱাৰী অৰ্ডাৰ কৰিছে 3 নম্বৰ মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই ঘটনাৰ কোনো পদে কোনো বৰ্ডাৰ ডিস্পিউটৰ লগত লেনা দেনা নাই কমপ্লিটলি এটা টিম্বাৰ স্মাগলিঙৰ কেছ আমি ইতিমধ্যে ফৰেষ্টকো কৈছোঁ আৰু স্থানীয় আৰক্ষীকো কৈছোঁ যে যিখিনি ইয়াত ফৰেষ্ট স্মাগলিং ফৰেষ্ট প্ৰডাক্টছৰ স্মাগলিং চলি আছে সেই স্মাগলিঙৰ লগত কোন জড়িত মনীষ ঠাকুৰ ইয়াত কেম্প কৰিলে প্ৰায় 5-6 দিন সিদিনা যিটো পৰিস্থিতি আছিল আজি যিটো পৰিস্থিতি আছে সেইটো ভিতৰত যথেষ্ট পাৰ্থক্য আছে সিচুৱেশ্যন নৰ্মালাইজ হওঁতে অকণমান টাইম লাগে কাৰণ পাব্লিকৰ মাজত এটা ট্ৰাষ্ট আহিব লাগিব আকৌ সেইটোহে আমি চেষ্টা কৰি আছোঁ আৰু যেনেকৈ চিফ সাহেবে কৈছে ইতিমধ্যে ঘটনাৰ বিষয়ে যেটোকে বহুতখিনি আলোচনা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় निर्देश दिसे जे आमी इमिडिएटली हेतु तदंत CBI ट्रांसफर কৰিবলৈ লিখিব লাগে হেতু আমি লিখিলো লিখা পিছত হেতু এতিয়া গভৰ্নমেন্ট অফ ইন্ডিয়াত আছে মই ভাবো 2 দিনৰ ভিতৰত তদন্ত ট্ৰান্সফাৰ কৰা অৰ্ডাৰটো আহি যাব
সেকেন্ড গভর্নমেন্ট অফ আসাম অলরেডি এটা জুডিশিয়াল ইনকোয়ারি অর্ডার কৰিছে 3 নম্বৰ মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই ঘটনাৰ কোনো পদে কোনো বৰ্ডাৰ ডিস্পিউটৰ লগত লেনা দেনা নাই কমপ্লিটলি এটা টিম্বাৰ স্মাগলিঙৰ কেছ আমি ইতিমধ্যে ফৰেষ্টকো কৈছোঁ আৰু স্থানীয় আৰক্ষীকো কৈছোঁ যে যিখিনি ইয়াত ফৰেষ্ট স্মাগলিং ফৰেষ্ট প্ৰডাক্টছৰ স্মাগলিং চলি আছে সেই স্মাগলিঙৰ লগত কোন জড়িত হৈ আছে কেনেকৈ জড়িত হৈ আছে সেইটোৰ ওপৰত এটা সঠিক তদন্ত কৰিব লাগে আৰু যিখিনি মানুহ জড়িত হৈ আছে আমাৰ অসমৰ যিখিনি মানুহ আছে এইখিনিৰ ওপৰত একশ্যন ল'ব লাগে আৰু মেঘালয়ৰ যদি কোনোবা মানুহ সেইটোৰ লগত জড়িত হৈ আছে সেইটো আমি মেঘালয় আৰক্ষীক জনাব লাগে আৰু মেঘালয় আৰক্ষীয়ে আইনগত যিখিনি ব্যৱস্থা আছে সেইটো ল'ব কাৰণ ফৰেষ্টৰ বিষয়ে আপোনালোকে জানে যে যথেষ্ট দীঘলীয়া গাইডলাইন সুপ্ৰিম কোৰ্টৰ পৰা আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ পৰা ইতিমধ্যে দি থোৱা হৈছে তো এইখিনি আমাৰ যিখিনি অসমৰ ফৰেষ্ট অসম আৰক্ষী আৰু মেঘালয়ৰ যিখিনি আছে তেওঁলোকেও মানিব লাগে কাৰণ সুপ্ৰিম কোৰ্টটো চবৰ কাৰণে NGT চবৰ কাৰণে একেই তো আমি আজি আহি সেইটো পৰিৱেশন কৰিব আহিছোঁ যে বৰ্তমান কেনেকুৱা পৰিস্থিতি আছে কি আছে বাকী আপোনালোকে যিখিনি কথা কৈছে এইটো আজি আমিও পৰিৱেশন কৰিছোঁ আৰু সেইটোৰ ওপৰত আমি ব্যৱস্থা অনাগত 2 দিনৰ ভিতৰত ল'ম স্যার এই এরিয়াটো সিকিউর কৰিবলৈ ফিউচার যাতে এনেকুৱা নহয় তেনেকুৱা কিবা মেজাৰ্স যেতিয়া সেই ঘটনাটো হৈছিল ঘটনাৰ ইমিডিয়েটলি পিছত কেন্দ্ৰীয় চৰকাৰ ইয়াত 4 কোম্পানী BSF পঠাইছে 2 কোম্পানী আমাৰ অসমৰ সাইডত আহিছে 2 কোম্পানী মেঘালয় সাইডত আহিছে আৰু যেতিয়ালৈকে সিচুৱেশ্যনটো নৰ্মালাইজ নহয় সেই সময়লৈকে সেই BSF কোম্পানীটো ইয়াত থাকিব আৰু তেওঁলোকে স্থানীয় আৰক্ষী মেঘালয় হওক অসমৰ হওক তেওঁলোকৰ লগত মিলি জইণ্ট পেট্ৰলিং কৰি থাকিব মই ভাবোঁ যে এতিয়া স্থানীয় যিখিনি বাসিন্দা আছে তেওঁলোকৰ কাৰণে ভয় কৰিবলৈ চিন্তা কৰিবলৈ কোনো বিশেষ বিষয় নাই থেংক ইউ